হয় উচ্চতৰ মাধ্যমিকৰ যি চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণা কৰা হ'ল, কিন্তু এইবাৰ স্থান নাই। মই উপস্থিত আছোঁ গীতাঞ্জলি যি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। পূৰ্বতেও এই যিখন বিদ্যালয়, এই বিদ্যালয়খনৰ পৰা কেইবাটাও স্থান লাভ কৰিছিল। আজি মই পৰিৱেশ দেখাব বিচাৰিছোঁ। আজি এই যি উৎসৱমুখৰ পৰিৱেশ বৰ্তমানে বিৰাজ কৰিছে, কিন্তু পূৰ্বৰ যি আচলতে পূৰ্বতে কেইবাটাও স্থান লাভ কৰিছিল, কেইবাটাও স্থান লাভ কৰাৰ পাছত উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছিলে। কিন্তু আজিৰ যিটো ফলাফল, আজিৰ এই ফলাফলত দেখা পোৱা গৈছে যিসকল ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিলে, সেই অৱতীৰ্ণ হোৱা সকলো ছাত্ৰ ছাত্ৰী পাছ কৰিছে। বিদ্যালয়খনৰ যিগৰাকী অধ্যক্ষ আছে মই তেওঁৰ পৰা মই জানিব বিচাৰিম কি ক'ব ফলাফলৰ বিষয়ে, কি ক'ব ফলাফলটোৰ বিষয়ে। নাই, ফলাফলটো খুবেই ভাল হৈছে। বিজনেছ মেথমেটিক্সত অসমৰ ভিতৰত হায়েষ্ট মাৰ্কছ আমাৰ গীতাঞ্জলিৰ পৰা পাইছে। যোৱা 12 বছৰত প্ৰায় 8-9 বাৰ BMSC এনেই হায়েষ্ট থাকে। আগন্তুক দিনত যেতিয়া পজিশ্যনটো আছিলে তেতিয়া আমাৰ ঢেৰ ল'ৰা ছোৱালীও পজিশ্যনো পাইছে, কিন্তু এতিয়া যিহেতু পজিশ্যন উঠাই দিছে মনটো অলপ বেয়া লাগিছে। কিন্তু মেথছত যিহেতু আমি ৰাখিব পাৰিছোঁ আকৌ এবাৰ, সেইটো কাৰণে খুবেই আনন্দিত। পূৰ্বতেও কেইবাটাও স্থান আপোনালোকৰ পৰা লাভ কৰিছিলে। এক উৎসৱমুখৰ পৰিৱেশ বিদ্যালয়খনত আমি প্ৰতিবাৰে আহোঁ, প্ৰতিবাৰে দেখা পোৱা যায় এক বেলেগ এটা পৰিৱেশ হৈ থাকে যেতিয়া এখন ফলাফল ঘোষণা কৰে। আজিৰ দিনটোত কিন্তু অকণমান নহ'লে অকণমান মনত বেয়া লাগিছে। আগৰ দিনত কেনেকৈ আমি বম চম ফুটাই থাকোঁ, মানে খুব এটা উৎসাহ হেৰি হৈ থাকে। কিন্তু এতিয়া যিহেতু ষ্টেণ্ড নাই, যদি থাকিলে হয় আমাৰ আকৌ নিশ্চয় আমাৰ কেইজনমান ষ্টুডেণ্টে থাকিলে হয়। নিশ্চিতভাৱে আৰু কেইবাটাও বিষয়ত আপোনালোকৰ 100% উত্তীৰ্ণ হৈছে বা কেইবাটাও বিষয়ত 100 মাৰ্ক লাভ কৰিছে। এই কেনেধৰণৰ গোটেই ফলাফলটো যদি কয় আপুনি বৰ্তমানলৈকে যি তথ্য লাভ কৰিছে? নাই, বৰ্তমানলৈকে গোটেইকেইজনৰ চাবলৈ এতিয়ালৈকে হোৱা নাই। যিকেইজনৰ চাইছোঁ খুবেই ধুনীয়া ৰিজাল্ট কৰিছে। ঢেৰ ল'ৰা ছোৱালী আমাৰ ডিষ্টিংশ্যন পাইছে আৰু প্ৰায়ভাগ ল'ৰা ছোৱালীয়ে ফাৰ্ষ্ট ডিভিজনে পাইছে। আৰু বাকী ৰিজাল্ট আমি গোটেইখিনি এতিয়া চাই আছোঁ, কাৰণ আগৰ দিনত যেনেকৈ কিতাপটো দিছিলে এতিয়া কিতাপ নিদিয়ে, অনলাইনত এটাকৈ মাৰ্কছ চাব লাগে। সেইটোৱে তেনেকৈ চাই গৈ আছোঁ। নিশ্চিতভাৱে আপোনাক ধন্যবাদ জনাইছোঁ। মই সম্পূৰ্ণ পৰিৱেশ দেখাবলৈ অনুৰোধ জনাইছোঁ। কি উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে গীতাঞ্জলি কনিষ্ঠ মহাবিদ্যালয় আছে।